जगद्गुरु नमो नमः शंकर देवो नमो नमः महाप्रभु नमो नमः शंकर देवो नमो नमः भगवान श्रीमंत शंकर देवाय नमो नमः नमो नमः। हरे प्रेम हरे प्रेम हरे प्रेम हरे प्रेम प्रेमे ईश्वर कर्मई धर्म हरि बोल हरि बोल हरि बोल हरि बोल। मैं एखन ग्रंथ रचना करिछु। সেই গ্ৰন্থখনৰ नाम मैं भक्ति महातत्व नाम राखिछु। এই भक्ति महातत्व जिখন ग्रंथ मैं रचना करिछु इया हल जीवन दर्शन। এই গ্ৰন্থখন मैं चिंतन मंथन करी आत्मविश्लेषण करी मैं रचना करिछु। या विज्ञानसम्मत भावे व्याख्याबिलाक दिবৰ কাৰণে मैं यत्न करिछु। আজি যেটো অধ্যায় সেই অধ্যায়টো হল বৈকুণ্ঠ তত্ত্ব। বৈকুণ্ঠ তত্ত্ব এই অধ্যায় ভাগ মই ছবি চন্দৰ সুৰত ৰচনা কৰিছো। এয়া বৈকুণ্ঠ তত্ত্ব। বই মানে নাই জানা কুণ্ঠ মানে ভয় জানা অভয়হীন হয় যিটো জানা অসংসাৰৰ সুখ দুখ স্পৰ্শ নকৰে যে তাক অহিতু জন হয় স্থিৰ মন। বই মানে হল নাই, কুণ্ঠ মানে হল ভয় আশংকা। য'ত আশংকা নাথাকে য'ত ভয় নাথাকে সেয়াই হল বৈকুণ্ঠ। য'ত কোনো পোৱাৰ ইচ্ছা নাথাকে কাম ক্ৰোধ লোভ মোহ ক্ষীণ হৈ পেলাই য'ত ভয়হীনভাৱে থাকি মুক্তভাৱে থাকিব পৰা যায় সেয়ে হল বৈকুণ্ঠ। আৰু এই বৈকুণ্ঠ আমি এই পৃথিৱীত থাকিয়েই ৰচনা কৰিব লাগিব। এই বৈকুণ্ঠত থাকিবৰ কাৰণে আমি যত্ন কৰিব লাগিব। এয়াই হল শৰীৰ তত্ত্ব। বিজ্ঞানসন্মতভাৱে মই ৰচনা কৰিবলৈ যত্ন কৰিছো। গতিকে যেতিয়া ভয়হীন হৈ থাকে, যেতিয়া কোনো আশা আকাংক্ষা প্ৰতি বেছি মানুহে যেতিয়া দৌৰি নাথাকে, মন যেতিয়া স্থিৰ হয়, তেতিয়া কি হয় সেইজন মানুহৰ মন স্থিৰ হ'ব। তেতিয়া তেওঁৰ ৰোগ কমি যাব, কায় বাক্য মন শুদ্ধ হ'ব আৰু তেওঁ স্বাস্থ্যৱান হৈ থাকিব। ও মহাহৰি নাৰায়ণ ক্ষীৰ সাগৰত থাকে জানে ইটো মহাভক্ত গণ ও এণ্ডক্ৰাইন চিষ্টেম জীৱ শৰীৰত আছে ও নানা হৰমোন নিৰ্গমন
দুখ শোক ক্ৰোধ আৰু জানা মহাভয় উদয় হয় তাৰ অন্তে অচিৰতনিন সুখকাৰী এড্ৰিনেলিন দুখকাৰী অসুখ দুখ ভয়কাৰী তান্তে এই জীৱসমূহৰ যি সৃষ্টি এই জীৱসমূহৰ সৃষ্টি ব্ৰহ্মাকে আদি কৰি ৩৩ কোটি দেৱ দেৱী সমস্ত মনুষ্য পশু পক্ষী সকলোৰ সৃষ্টি ক'ত হৈছে পানীত জন্মগ্ৰহণ কৰিছে প্ৰথম সৃষ্টি জলত হৈছে আৰু বিজ্ঞানসন্মতভাৱে আমি যদি চাওঁ যে জলতেই প্ৰথম জীৱৰ সৃষ্টি এককোষী জীৱ সৃষ্টি জলতেই হৈছে তাৰ পিছত লাহে 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 বহুকোষী জীৱসকলৰ সৃষ্টি হৈ মনুষ্য পশু পক্ষী আদিৰ সৃষ্টি হৈছে গতিকে আমাৰ শৰীৰত আমি যে সুখ দুখ আদি পাই থাকো ইয়াৰ কাৰণটো হ'ল মন যেতিয়া অস্থিৰ হয় তেতিয়াহ'লে মানুহ দুখী হয় আৰু তেতিয়া নানা ৰোগে ৰোগগ্ৰস্ত কৰি শৰীৰটোক ভাৰাক্ৰান্ত কৰি তোলে আৰু যদি আমি মন স্থিৰ কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে আমি সুখী হ'ম আৰু তাৰ পৰাহে মানুহ উদ্ধাৰ হয় আৰু সুখ আৰু দুখটো কিয় পাওঁ আমাৰ ব্ৰেইনৰ পৰা চিৰটনিন নামৰ যিটো হৰমন সেই হৰমন যেতিয়া উপযুক্তভাৱে অপটিমাম ৰেঞ্জত যেতিয়া নিহৰণ হৈ থাকে তেতিয়াহ'লে সেই চিৰটনিন হৰমনৰ পৰা আমাৰ মনৰ সুখ শান্তি অব্যাহত থাকে আৰু যেতিয়া এড্ৰিনেলিন নামৰ হৰমনটো যেতিয়া বেছি নিহৰণ হ'ব সেই এড্ৰিনেলিন ক'ত থাকে আমাৰ যে কিডনি আছে সেই কিডনিৰ ওপৰত এড্ৰিনেল গ্লেণ্ড থাকে আৰু সেই এড্ৰিনেল গ্লেণ্ডৰ পৰা এড্ৰিনেলিন সিক্ৰেশ্যন হয় আৰু যদি এড্ৰিনেলিন সিক্ৰেশ্যন বহুত বেছি পৰিমাণে হয় যদি ইমবেলেন্স ধৰণে যদি সিক্ৰেশ্যন হ'বলৈ ধৰে তেতিয়াহ'লে আমাৰ কি হ'ব প্ৰেছাৰৰ পৰা আৰম্ভ কৰি থাইৰয়ডিজমৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ৰোগ এই শৰীৰত উৎপন্ন হৈ শৰীৰটোক ভাৰাক্ৰান্ত কৰি শেষত কম আয়ুসতে মানুহজন স্বৰ্গগামী হ'বলগীয়া হয় সেইকাৰণে মই লিখিছোঁ যে চিৰটনিন হ'ল সুখকাৰী আৰু এড্ৰিনেলিন হ'ল দুখকাৰী গতিকে এই গোটেই হৰমন যেটো এন্ডোক্ৰাইন সিস্টেম এই এন্ডোক্ৰাইন সিস্টেমৰ ওপৰতেই গোটেই জীৱসকলৰ সুখ দুখ নিৰ্ভৰ কৰে ও এন্ডোক্ৰাইন সিস্টেমত নাৰায়ণ বাস কৰে অস্থিৰ কৰি ৰাখে মন প্ৰাণ অচিত্তে থাকে বাসুদেৱ আন নাহি আৰু কেব ও এই ক্ষীৰ সাগৰৰ স্থান এই বিজ্ঞানসন্মতভাৱে মই এটা ব্যাখ্যা দাঙি ধৰিছোঁ এইটো মোৰ নিজস্ব মত আৰু মই চিন্তন মন্থন কৰি এইখিনি বস্তু পাইছোঁ যে বিজ্ঞানসন্মতভাৱে যদি আমি চাওঁ এই এন্ডোক্ৰাইন সিস্টেম যেটো হৰমোনেল সিস্টেম যেটো আছে য'ৰ পৰা বিভিন্ন ধৰণৰ গ্লেণ্ডৰ পৰা হৰমনবিলাক সিক্ৰেশ্যন হয় এই গোটেইখিনিতে থাকে আমাৰ নাৰায়ণ আৰু চিত্তত বাসুদেৱৰ স্থান গতিকে এই নাৰায়ণ বা বাসুদেৱক আমি মানুহ হিচাপে ল'লে নহ'ব এয়া হ'ল এটা অনুভূতি এটা অনুভৱ এই অনুভৱৰ পৰাই মানুহৰ সুখ দুখ হৰ্ষ বিষাদ এইবিলাক সৃষ্টি হয় গতিকে এইখিনিক আমি এই যে এন্ডোক্ৰাইন সিস্টেম এই এন্ডোক্ৰাইন সিস্টেমটোক মই ক্ষীৰ সাগৰৰ লগত তুলনা কৰিছোঁ
অশংকৰ দেৱত শৰণ হৰি নাম চিত্তে লৈ যিজনে কৰিবে ভৱ কৰ্ম অদুখৰ এৰাইবে হাত অসুখে যাইবে দিনে ৰাত অকায় বাক্য মন হৈব ব্ৰহ্ম। এই কলিযুগত জগতৰ গুৰু হ'ল শ্ৰীমন্ত শংকৰদেৱ। কিয়নো আমি যিমান পন্থ আৰু উপপন্থ দেখিছোঁ সেই সকলোবিলাকত গুৰুসকলে ধৰ্মৰ কেৱল শিক্ষা দিছে, কিন্তু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কায় বাক্য মন স্থিৰ কৰি ৰাখি তেওঁ 120 বছৰ আয়ুস প্ৰাপ্ত কৰিছিলে। সেয়া হ'ল সাক্ষাতম কিম প্ৰমাণম। সেয়া হ'ল এটা বহুত ডাঙৰ এটা উদাহৰণ, ব্যৱহাৰিক উদাহৰণ। আৰু তেওঁ জাতি ভেদ নাশ কৰি মনুষ্য জাতি, এক জাতি মনুষ্য জাতি আৰু এক ধৰ্ম মানৱ ধৰ্ম মহাপ্ৰেম প্ৰচাৰ কৰিছিলে। আৰু সেয়েহে তেওঁ জগতৰ গুৰু। আৰু এই জগতৰ গুৰুজনাত যদি কোনোবাই শৰণ লৈ পেলাই যদি হৰিনাম ধৰ্ম এই শব্দ ব্ৰহ্মৰ আৰাধনা কৰে, তেতিয়াহ'লে তেওঁৰ কায় বাক্য মন শুদ্ধ হৈ হৰি হৈ যাব পাৰিব। নৰেই হ'ল নাৰায়ণ। গতিকে নৰৰ পৰা নাৰায়ণলৈ যিটো উত্তৰণ, যিটো প্ৰগ্ৰেছ, যিটো ডেভেলপমেণ্ট, সেইখিনি আমি হ'বৰ কাৰণে সদায় কায় বাক্য মন শুদ্ধ কৰি প্ৰেম, ক্ষমা, দয়া, অহিংসা এইবিলাক আমি আচৰণ কৰিব লাগিব। তেতিয়াহে আমাৰ মুক্তি হ'ব, তেতিয়াহে আমি উদ্ধাৰ পাম। এই পৃথিৱীত থাকি আমি বৈকুণ্ঠ দৰ্শন হ'ব। এইটো হ'ল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বহুত ডাঙৰ এটা দৰ্শন। ও যেবে মন স্থিৰ হয় তন মন শুদ্ধ ও নিৰোগী দেহাক সিটো লভে অপ্ৰেম ভাৱে থাকে সিটো মহাপ্ৰেম কৃপা পাৱে অবৈকুণ্ঠক লভিলে হুলভে। অজাতি ভেদ মনে নাই উচ্চ নিচ ভাৱনাই অসৰ্বজীৱ আত্মসম দেখে অজীৱ কল্যাণতৰত সিটোজন মহাভক্ত মহাপ্ৰেম হৰি কৃপালে অপৰম সন্তোষ মন আনন্দে যায় ৰাত্ৰি দিন অদেহ মন হৱে জানা স্থিৰ এণ্ডোক্ৰাইন চিষ্টেমত ভাৰসাম্য থাকে জানা নিৰোগী দেহাক পাৱে নৰ অৰ্থৰ পাছত ধাৱে তাৰ মনে শান্তি নোহে অৰ্থকেহে চিন্তে অহোৰাত্ৰি
ও নানা ৰোগ বাস কৰে জৰা মৃত্যু কাষ চাপে ও দূৰ হৈ মহা প্ৰেম আত্মবিশ্লেষণ কৰি দেহ তত্ত্ব প্ৰকাশিলো অগুৰু কৃপা বলে দিলো মত অপৰাগ ভূঞা নাম মোৰ গুৰুদেৱ চৰণত অথাকুক সৰ্বদা মোৰ মন ও আত্মবিশ্লেষণ কৰি দেহ তত্ত্ব প্ৰকাশিলো অগুৰু কৃপা বলে দিলো মত অপৰাগ ভূঞা নাম মোৰ গুৰুদেৱ চৰণত অথাকুক সৰ্বদা মোৰ মন ইহ জগতত এবে বৈকুণ্ঠক সৃষ্টি কৰা অস্থিৰ মন কৰি চিন্তা হবে আমি যিটো মত দিলো অকাট্য জানিবা সিটো অন্যত্ৰ নাহিকে গতি অন্যায়ৰ পথ এৰি অৰ্থ উপাৰ্জন কৰি শুদ্ধ পথে জীৱনক ধৰা অপৰাগ ভূঞা নাম মোৰ শংকৰৰ কিংকৰ অজন্ম মোৰ অসম ভূমিত অন্যায়ৰ পথ এৰি অৰ্থ উপাৰ্জন কৰি শুদ্ধ পথে জীৱনক ধৰা ঈৰ্ষা হিংসা পৰিহৰি মানৱতা ৰক্ষা কৰি হৰে প্ৰেম পৰাগ ভূঞা নাম মোৰ শংকৰৰ কিংকৰ জন্ম মোৰ অসম ভূমিত অভাৰত বৰিষে জন্ম পাই মই হইলো ধন্য বাৰম্বাৰ জন্মিবই হাত বাৰম্বাৰ জন্মিবই হাত হৰে প্ৰেম প্ৰেমেই ঈশ্বৰ কর্মই ধর্ম হরি বল জয় জগৎগুরু শ্রীমন্ত শঙ্কর দেবায় নমো নমঃ।